নমস্কাৰ, মই মনালিছা গগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বশিষ্ঠৰ মুখ্য কাৰ্যালয়ত সংকল্প পত্ৰ উন্মোচনৰ কাৰ্যসূচী যি আছিল তাত অংশগ্ৰহণ কৰে আৰু অংশগ্ৰহণ কৰি তেওঁ দুটা বিশেষ বিষয় উত্থাপন কৰে। বিষয় দুটাৰ ভিতৰত এটা হ'ল গৌৰৱ গগৈ পাকিস্তান সন্দৰ্ভত যিটো লিংকৰ কথা তেওঁ বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিছিল সেই বিষয়টো আজি পুনৰবাৰ উত্থাপন কৰে আৰু দ্বিতীয় বিষয়টো হ'ল তেওঁ উত্থাপন কৰা জুবিন গাৰ্গৰ ন্যায়। বিগত দিনবিলাকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰচাৰ চলাই ফুৰিছে। এই প্ৰচাৰ চলোৱা সময়ত তেওঁ নিজে উপলব্ধি কৰিছে যে তেওঁ যিমানেই অৰুণোদয় হিতাধিকাৰীসকলক ব্যস্ত ৰাখিব খুজিছে যে 1250 টকা মিঠাতেল নিমখ চেনি আৰু দালিৰ মাজত সিমানেই যেন মানুহৰ মাজত অসন্তুষ্টিৰ বিষয়টো বিদ্যমান হৈ পৰিছে। তেওঁ নিজে উপলব্ধি কৰিছে যে মই যদিও এই ধৰণৰ কথাবোৰেৰে মানুহবিলাকক পাতলীয়া কৰিবলৈ চেষ্টা কৰিছোঁ, পাতল কৰিবলৈ চেষ্টা কৰিছোঁ, ইছ্যু ডাইভাৰ্ট কৰাৰ চেষ্টা কৰিছোঁ, কিন্তু মানুহবিলাকৰ সদায় মনত দুটা প্ৰশ্ন আছে। তাৰে প্ৰথম প্ৰশ্নটো হ'ল যে গৌৰৱ গগৈ যে পাকিস্তান লিংকৰ কথাটো আপুনি কৈছিল সেইটোতো মিছা ভুৱা প্ৰতিপন্ন হ'ল, তেওঁ ভবা কথা দেই, মই ভবা কথা নহয়। দ্বিতীয় কথাটো হ'ল যে আপুনিতো কৈছিল যে জুবিন গাৰ্গৰ ন্যায় দিম নিৰ্বাচনৰ আগত, তাৰপিছত আপুনিতো ন্যায় দিব নোৱাৰিলে। এই দুটা প্ৰশ্নৰ উত্তৰ তেওঁক সাংবাদিকে যেতিয়া সোধে বা সাংবাদিকক বা নিৰ্বাচনী ভাষণ দি থাকোঁতে তেওঁ এই বিষয় দুটা নিজৰ ফালৰ পৰা উত্থাপন কৰিব নোৱাৰে। কাৰণ আপোনালোক সকলোৱে জানে যে তেওঁ যিকোন সময় ভাষণ দিয়ে, কাৰণ দিনটোত তেওঁ বহু কেইখন নিৰ্বাচনী সভাত ভাষণ দিয়ে। গতিকে প্ৰতিখন সভাত মহিলাসকলক এই যে পাতলীয়া কথা বতৰাত আবদ্ধ কৰি ৰাখিব লগা হয়, সেই সময়ত গৌৰৱ গগৈ প্ৰসংগ বা জুবিন গাৰ্গৰ প্ৰসংগটো টানি আনিবও নোৱাৰে আৰু অৰুণোদয় হিতাধিকাৰী থকা যিসকল মহিলা তেওঁলোকেও নিবিচাৰে যে গৌৰৱ গগৈ প্ৰসংগটো পাকিস্তান লিংক, এইটো এটা বহুত ডিপ্লমেটিক বিষয় আৰু তেনেকুৱা ধৰণৰ বিষয় এটা তাত চৰ্চা হওক তেওঁলোকেও নিবিচাৰে। গতিকে মুখ্যমন্ত্ৰীয়ে মানুহৰ মাইণ্ডছেট, মানুহৰ মগজু, মানুহৰ মানসিক চিন্তাধাৰা তেওঁ তাৎক্ষণিকভাৱে উপলব্ধি কৰিব পাৰে, বুজি পায়। মানুহৰ পালছ বুজি পোৱা বুলি যে কওঁ, পালছ বুজি পোৱা মানুহ অসমৰ মুখ্যমন্ত্ৰী। গতিকে তেওঁ জানে যে মহিলাসকলে এই বিষয় দুটা চৰ্চা কৰাটো নিবিচাৰে। মঞ্চত উঠি তেওঁ এইবোৰ বিষয়ত ভাষণ দিলে তেওঁলোক বৰ হ'ব, নাহিব পিছলৈ। গতিকে আজি এই সুযোগটো তেওঁ ল'লে। তেওঁ বিচাৰি আছিল যে নিৰ্বাচনৰ আগত এই দুটা বিষয় মই নিজে উলিয়াম। আজি উলিয়ালে। উলিয়াই তেওঁ কি ক'লে আপোনালোকে চাই লওক এবাৰ। এটাই মই কথা কওঁ, গৌৰৱ গগৈ ডাঙৰীয়াই সকলোৰে বিপক্ষে ইমান দিনে ক'লে। মই আজি স্পষ্ট অভিযোগ দিছোঁ যে তেওঁৰ পাকিস্তানতো সম্পত্তি আছে, ব্ৰিটিছতো, লণ্ডনতো সম্পত্তি আছে আৰু আমেৰিকাতো সম্পত্তি থকা বুলি অখিল গগৈয়ে কৈ থৈছে। আমেৰিকাতো মোৰ এলিগেশ্যন নহয়, সেইটো অখিল গগৈৰ এলিগেশ্যন। মোৰ ক্লিয়াৰ এলিগেশ্যন হৈছে যে ইলেকশ্যন কমিশ্যনক দিয়া আপোনাৰ এফিডেভিটত পাকিস্তানৰ ট্ৰেনজেকশ্যন আপুনি দিব লাগে। মই অভিযোগ দিছোঁ আৰু দায়িত্বত থাকি মই অভিযোগ দিছোঁ। মই মুখ্যমন্ত্ৰীৰ চকীত থাকি মই কৈছোঁ যে গৌৰৱ গগৈৰ পাকিস্তান আৰু লণ্ডনত দুইটা জেগাতে তেওঁৰ পত্নীৰ নামত প্ৰপাৰ্টি আছে, যিটো তেওঁ ইলেকশ্যন কমিশ্যন এফিডেভিটত দেখুওৱা নাই। তেওঁ ক'লে যে পাকিস্তানৰ বেংক একাউণ্টৰ ডিটেইল লাগে। এতিয়া তেওঁ কাৰ ডিটেইল লাগে? যে এলিজাবেথ কলৱাৰ্ণৰ, মানে গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰ যি বেংক একাউণ্ট আছিল তাৰ ডিটেইলটো তেওঁক লাগে। আৰু ইংলেণ্ডত বোলে বহুত প্ৰপাৰ্টি আছে, লণ্ডনত, সেইখিনিৰ তথ্য লাগে। আৰু লাগে তেওঁ আমেৰিকাতো বোলে অখিল গগৈয়ে তথ্য দিছিল আগতে, তেওঁ নাজানে বুলি কৈছে, সেইটো সেই সম্পৰ্কীয় তথ্য লাগে। পাকিস্তানতো সম্পত্তি আছে, সেইখিনি তথ্যও লাগে। তেওঁ আকৌ লগতে এইটো কথাও কৈছে যে সেই সম্পত্তিখিনিৰ তথ্য লাগে, যদি নাই সেইখিনি কথা কৈ দিব লাগে, আৰু যদি আছে সেইখিনি জনাব লাগে। তাৰমানে মুখ্যমন্ত্ৰীয়ে 100% নিশ্চিত যে সেই গৌৰৱ গগৈৰ প্ৰপাৰ্টি লণ্ডনতো নাই, পাকিস্তানতো নাই, আৰু
অখিল গগৈয়ে তোলা সেই অভিযোগটো এই সময়ত মনত পেলাই দিয়াৰ কাৰণটো হ'ল যে অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰিণ গগৈ তিনিগৰাকী গগৈ ঐক্যবদ্ধ হৈছে আৰু কালিৰ দিনটোত অখিল গগৈয়ে গৌৰৱ গগৈক উজনিৰ পৰা মুখ্যমন্ত্ৰী পতাৰ বিষয়টো যিহেতু উত্থাপন কৰিছে বা অখিল গগৈ লক্ষ্য বিগত দিনবিলাকত আমি দেখিছো নিৰ্বাচনৰ সময়ত তেওঁ বাৰেপতি উজনিৰ পৰা এগৰাকী মুখ্যমন্ত্ৰী বিচাৰিছে আৰু সেইগৰাকী গৌৰৱ গগৈ হোৱাটো বিচাৰিছে। গতিকে অখিল গগৈ আৰু গৌৰৱ গগৈ এই কম্বিনেশ্যনটো, এই মানুহ দুজন যাতে বেছি ক্লোজ হৈ নাযায়, বেছি নিকট সম্পৰ্ক যাতে তেওঁলোকৰ মাজত নহয়, তাৰ কাৰণে তেওঁ সেই পুৰণি যিটো ফাইল, যিটো অখিল গগৈ বহুত দিন আগতে তৰুণ গগৈ দিনতে এটা কথা উলিয়াইছিল, সেই কথাটো আজি টুকৰ মাৰি চালে। এই মানুহজনৰ কৌশলী ৰাজনীতি চাওক। লগতে তেওঁ পাকিস্তানৰ বেংক একাউণ্টৰ ডিটেইল বিচাৰিলে। ইতিমধ্যে সেই কথা গৌৰৱ গগৈয়ে ইতিমধ্যে উল্লেখ কৰি থৈছে যে পাকিস্তানত যেতিয়া তেওঁ চাকৰি কৰিছিল, তেওঁ তেতিয়া বেংক একাউণ্ট আছিল, তেওঁ মানে তেওঁৰ পত্নীৰ কথাটো কৈছোঁ, আৰু সেইটো সময়ত তাতে উইড্ৰ যিহেতু হৈছিল, তেওঁৰ ডিপজিট হৈছিল দৰমহা, গতিকে তাতে একাউণ্টটো আছিল বুলি গৌৰৱ গগৈ ইতিমধ্যে স্পষ্ট কৰিছে। গতিকে সেইটো এতিয়া লেনদেন যিহেতু তেওঁৰ পাকিস্তানৰ লগত নাই, গতিকে সেইটোৰ কথা ইমান চৰ্চা কৰিব লগা বিষয় নহয়, বা সেইটো তেওঁ সেই নিৰ্বাচনীৰ যি মনোনয়ন পত্ৰ তাৰ লগত যি সম্পত্তিৰ তালিকা দিছে তাত দিবলগীয়া কথা বুলি চাগে নাভাবিলে। কিন্তু মুখ্যমন্ত্ৰীয়ে বিষয়টো যিকোনো কাৰণতে গৌৰৱ গগৈ পাকিস্তানৰ লিংকৰ কথাটো যে আনিব লাগে, সেইকাৰণে এই ধৰণৰ কথাটো ক'লে পুনৰবাৰ। লগতে আকৌ ক'লে যে এতিয়াও বহুতবোৰ ভয়ংকৰ তথ্য আহি আছে, সেই তথ্যবিলাক তেওঁ এতিয়া আৰু এই নিৰ্বাচনৰ মাজত পুনৰবাৰ তেওঁ এইবোৰ নিৰ্বাচনৰ আগত সেই কথা আৰু নাপাতে আৰু অধিক পংকিলতা লৈ নাযায়। নিৰ্বাচনৰ পাছত সেইবোৰ তেওঁ ভয়ংকৰ তথ্যবোৰ দিব। এতিয়া আপোনালোকে কওক, কোনোবা সক্ৰিয় সচেতন মানুহে, তাকো মুখ্যমন্ত্ৰী, আমি জানো এগৰাকী ৰাজনীতিক, অসমৰ তেওঁৰ দায়িত্বত আছে, গৃহ বিভাগৰ দায়িত্বত এতিয়াও তেওঁ গোটেইখিনি চলাই আছে বুলি ক'ব পাৰি, সেইগৰাকী মানুহে পাকিস্তানৰ লগত সম্পৰ্ক থকা আৰু বহুতবোৰ গুৰুতৰ অভিযোগ পোৱাৰ পাছত গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈহঁতে বিৰোধী নেতা হিচাপে মানি লোৱাৰ পাছত তেওঁক তেনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দিব আৰু এই মুখ্যমন্ত্ৰীগৰাকীয়ে চাই থাকিব যে তেওঁ পাকিস্তানৰ লগত সম্পৰ্ক আছিল, গোটেইখিনি ভয়ংকৰ তথ্য তেওঁ পাইছে, কিন্তু নিৰ্বাচনৰ পিছতহে সেইখিনি দিব। এই কথাটো বাৰু কোনোবা সুস্থ মস্তিষ্কৰ মানুহে বিশ্বাস কৰিবনে? আপোনালোকে কওকচোন। কাৰণ যিকোনো এজন মানুহে, গৌৰৱ গগৈ বাদ দিয়ক, লালু পাঞ্জু গাঁৱৰ হৰেণ নৰেণ কোনোবাইও যদি এই খবৰটো কাৰোবাৰ লগত যদি পাকিস্তানৰ লিংক থকা খবৰ পায়, পাকিস্তান নালাগে, আলফাৰ হৈ কিবা এটা লাইন আপুনি যদি ফেচবুকত লিখে, তেতিয়াও আপোনাক এই মুহূৰ্তত তৎমুহূৰ্তত এৰেষ্ট কৰে। তেনেহ'লে পাকিস্তানৰ লগত ভয়ংকৰ অভিযোগ তেওঁ পাইছোঁ বুলি কৈছে। তেওঁ কৈছে চিৰিয়াছ ইনফৰমেশ্যন হেজ কাম টু মাই নটিচ বুলি কৈছে, যে তেওঁৰ ওচৰত বহুতবোৰ তথ্য আহিছে। সেই তথ্যবোৰ অহাৰ পাছত তেওঁ আকৌ নিৰ্বাচনৰ পিছলৈ ৰৈ আছে। নিৰ্বাচনৰ পিছ মানে নিৰ্বাচন অনুষ্ঠিত হ'ব 9 এপ্ৰিলত, তাৰ পিছৰ এমাহ আছেই, তাৰ পিছতহে তেওঁ যেতিয়া মুখ্যমন্ত্ৰী হ'বগৈ তেতিয়াহে তেওঁ সেইবোৰ কথা উলিয়াব। এতিয়া আপোনালোকে ভাবি চাওক এই মানুহজনৰ কথা। প্ৰথম কথাটো সেইটো। দ্বিতীয় কথাটো, আপুনি জুবিন গাৰ্গৰ কথা জানি আজিতো কৈয়ে দিলে বোলে জুবিন গাৰ্গৰ তালৈ তেওঁ কেমেৰা নোহোৱাকৈ যায়। গতিকে কেমেৰা নোহোৱাকৈ মনে মনে যায় কাৰণে আপোনালোকে গম নাপায়, কিন্তু তেওঁ জুবিনক লৈ বোলে পাব্লিচিটি নিবিচাৰে, জুবিনক লৈ পলিটিক্স নকৰে। জুবিনক লৈ পলিটিক্স নকৰা, পাব্লিচিটি নকৰা মানুহজনে নিজৰ ফেচবুক লাইভত কি কৈছিল চাওক। সি স্পষ্ট কথা, আমি যদি জুবিনক ন্যায় দিব নোৱাৰো, আমাক আপোনালোকে কিয় ভোট দিব? নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব। সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছো যে মই মোৰ লক্ষ্যত অটল হৈ আছো আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে মই কাম কৰি যাম। তেওঁ কৈছিল যে বহুতেই কোৱা শুনিছো, সেইটো সময়ত যেতিয়া চৰ্চাটো চলি আছিল, বহুতেই কোৱা শুনিছো যে জুবিন গাৰ্গক যদি আমি ন্যায় দিব নোৱাৰো তেনেহ'লে আমাক ভোট নিদিয়ে। তেতিয়া তেওঁ মানিও লৈছিল যে 2026 চনত আমি যদি সঁচাকৈয়ে ন্যায় দিব নোৱাৰো আপোনালোকে আমাক ভোট নিদিব। কাৰণ তেতিয়া সেই ফেচবুক লাইভটো বনাওঁতে নিৰ্বাচনলৈ দিন আছিল। তেওঁ ভবাও নাছিল যে এনেধৰণে মানুহবিলাক একেটা কথাতে এনেধৰণে কনচেনট্ৰেট কৰি থাকিব, লাগিয়ে থাকিব, য'তেই যায় জুবিন গাৰ্গৰ ন্যায় বিচাৰিব, সামাজিক মাধ্যমত সক্ৰিয়তা থাকিব একেধৰণে, এই ধৰণে ভবা নাছিল। তেওঁ ভাবি লৈছিল কাৰ সময়ত যেনেকৈ অসমীয়া মানুহৰ তুঁহ জুইৰ দৰে যি
এটা আবেগ সৃষ্টি হয়, তাৰপিছত নাইকিয়া হৈ যায়, সেই ধৰণৰ এটা আবেগ থাকিব, অলপ দিন থাকিব, তাৰপিছত এই সমগ্ৰ বিষয়টো সেটেল হৈ যাব আৰু তেওঁৰ কোনো ধৰণৰ প্ৰব্লেম নহ'ব বুলি ভাবিছিল নিৰ্বাচনৰ সময়লৈ। সেয়ে সেইটো ফেচবুক লাইভ বনাই তেওঁ কৈছিল। কিন্তু পিছৰ পৰ্যায়ত এতিয়া তেওঁ দেখিছে যে আনকি অমিত শ্বাহ আহোঁতেও জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিছে, ক'ৰবাত তেওঁ টিহুলৈ গৈছে তাতো দেখিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, ৰাস্তাত তেওঁ আশীৰ্বাদ যাত্ৰা কৰিছে তাতো দেখিছে তেওঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ। গতিকে মানুহজন কিছু পৰিমাণে মানসিকভাৱে বিধ্বস্ত হৈছে, যিটো কাৰণে তেওঁ এই ধৰণৰ কথাবোৰ ক'বলৈ এতিয়া আৰম্ভ কৰিছে। আৰু আজি সেই চেক বুজি, কাৰণ তেওঁ বিজেপি দলৰ কাৰ্যালয়ত ক'ব পাৰিব এইখিনি কথা। মই ইতিমধ্যে কৈছোঁ যে অৰুণোদয় হিতাধিকাৰীৰ আগত সেই কথা ক'লে তেওঁলোক বৰ হ'ব আৰু মিটিংবিলাকলৈ নহা হ'ব। কাৰণ অৰুণোদয় হিতাধিকাৰী 1250 টকাত নাচিবলৈ অহা গৰিষ্ঠ সংখ্যক মহিলাই সেই ধৰণৰ ৰাজনীতি, মুখ্যমন্ত্ৰীৰ ৰাজনীতিৰ বুজি নাপায়। মুখ্যমন্ত্ৰীৰ ৰাজনীতিৰ কৌশল বহুত ওপৰ লেভেলৰ, যিটো আচলতে এই মহিলাসকলে উপলব্ধি কৰিবই নোৱাৰে, যিটো কাৰণে তেওঁলোকক 1 লিটাৰ মিঠাতেলৰ টোপ দি এই 21শ শতিকাত ভোট লোৱাৰ চিন্তা চৰ্চাত ব্যস্ত ৰাখিব পাৰিছে মুখ্যমন্ত্ৰীয়ে। তাৰ আগতে আৰু এটা আপোনাক ভিজুৱেল দেখাই লওঁ আপোনালোকক। और एक असम में एक बहुत बड़ा प्रश्न भी खड़ा कर दिया है इंडिया टुडे एनी ने कि वो बॉडी डबल यूज किया था बास में। मतलब बास का सामने जो राहुल गांधी को दिखाई देते हैं वो राहुल नहीं होता है। राहुल अंदर में 8 लोगों को बैठने का एक उनका कमरा है, वो कमरा में बैठता है। बाहर ही यूज ए बॉडी डबल। दैट इज द क्वेश्चन ए चैनल हैज पोस्ट इंडिया टुडे एनी, इज राहुल गांधी बॉडी डबल पार्ट ऑफ भारत जोड़ो यात्रा। आप देखो ये सामने जो लोग बैठा है उसको राहुल गांधी नहीं लगते, दूर से राहुल गांधी लगते हैं। क्या मैंने तो देखा नहीं हूं, बट आप ये ट्वीट देख लीजिए। नहीं, मैंने मुझको कांग्रेस का लोग इतना ही बताया कि अंदर में 8 लोग बैठने का बास में बहुत ज्यादा स्पेशल जगह है, ज्यादातर समय वही रहता है। तो बास का सामने कौन रहता है जो लोगों को आप लोग फोटो खींचता है राहुल राहुल बोल के? तो ये इंडिया टुडे एनी हैज ट्वीटेड कि इज राहुल गांधी बॉडी डबल पार्ट ऑफ भारत जोड़ो यात्रा। ये तो एक इश्यू हो गया। और फोन दिखा। এই ভিজুৱেলটো হ'ল 2024 চনৰ তেওঁ 25 জানুৱাৰীত এখন সংবাদমেল সম্বোধন কৰিছিল। সেই সংবাদমেলখন সম্বোধন কৰিছিল এইটো কাৰণে যে সেইটো সময়ত ভাৰত জোড়ো যাত্ৰা, ভাৰতৰ ন্যায় যাত্ৰা যি চলাইছিল ৰাহুল গান্ধীয়ে, বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে ন্যায় যাত্ৰা যি চলাইছিল, সেই ন্যায় যাত্ৰা অসমলৈ আহিছিল। আৰু গুৱাহাটী, আপোনালোকে জানে গুৱাহাটীৰ মেইন জেগাবিলাকত প্ৰৱেশ কৰিবলৈ নিদিলে, যাতায়াতৰ অসুবিধা হ'ব, যান বাহন অসুবিধা হ'ব, দৈনন্দিন জীৱন যাপনত মানুহৰ ব্যাহত হ'ব, এই ধৰণৰ কিছুমান অজুহাত দেখাই তেওঁক সেই যাত্ৰাৰ ভিতৰলৈ, গুৱাহাটীৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিলে, খানাপাৰা দি বাহিৰলৈ পঠিয়াই দিয়া হৈছিল সেই যাত্ৰাটো। সেই সময়ত মুখ্যমন্ত্ৰীয়ে এই যে আপোনালোকক মই ভিডিঅ' ক্লিপটো দিলোঁ, তাত সেইখন সংবাদমেলত বডি ডাবলৰ কথাটো কৈছিল। সেই কথাটো আপোনালোকৰ চাগে মনত আছে যে ৰাহুল গান্ধীৰ বডি ডাবলে কেনেকৈ অভিবাদন জনায়, যে ৰাহুল গান্ধী প্ৰকৃতাৰ্থত সেই ৰাহুল গান্ধীজন আচলজন নহয়, যিসকলে পুৰুষ মহিলা সকলোকে বাহিৰত অভিবাদন জনায়, হাত জোকাৰে, সেইজন বোলে ডুপ্লিকেট ৰাহুল গান্ধী। ভিতৰত যিজন ৰাহুল গান্ধী বহি থাকে তেওঁ একদম ধুনীয়া কমফৰ্টেবল জেগাত বহি থাকে, একদম তেওঁৰ ঘৰৰ শোৱনি কোঠাতকৈ বেছি ধুনীয়া আসনত বহি থাকে, তাত তেওঁ গপচপ কৰে, চিংৰা চামোচা খায়, এই ধৰণৰ কথা কৈছিল। আৰু ৰাহুল গান্ধীজন যিজন বাহিৰত থাকে সেইজন ডুপ্লিকেট ৰাহুল গান্ধীয়ে মানুহক অভিবাদন জনায়। তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই সংবাদমেলখনতে তেওঁ আৰু লগতে কি কৈছিল জানেনে, যে ৰাহুল গান্ধীৰ এগেইনষ্টত বিৰুদ্ধে 2টা গোচৰ ৰুজু কৰিছে তেওঁ, এখন SITও গঠন কৰিছে, যে এই SITয়ে ৰাহুল গান্ধীৰ ডুপ্লিকেট যিজন ৰাহুল গান্ধী, তেওঁ যে ইমান দিন মানুহক যে ঠগি আহিছিল, এইটো এটা প্ৰবঞ্চনা। কাৰণ ৰাহুল গান্ধীয়ে গোটেই ন্যায় যাত্ৰাটো অকল অসমত কৰা নাছিল, সমগ্ৰ ভাৰততে যিহেতু কৰিছিল, ন্যায় যাত্ৰাত ৰাহুল গান্ধীয়ে যিজন ডুপ্লিকেট মানুহক লৈ ন্যায় যাত্ৰা কৰি আছিল, সেইটো এটা প্ৰবঞ্চনা হয়। গতিকে তেওঁ SIT এখন কমিটি বনাইছিল বুলি কৈছিলে, সেই SITৰ প্ৰতিবেদন লৈ তেওঁক ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰাৰ কথা আছিল। তাৰোপৰি খানাপাৰাত যি পৰিস্থিতি হৈছিল, ৰাহুল গান্ধী অহাৰ সময়ত
সেইদিনাখন বিজেপিয়ে যথেষ্ট বাধা প্ৰদান কৰিছিল প্ৰশাসনে বাধা প্ৰদান কৰিছিল প্ৰশাসনৰ বাধা নেমানিছিল বুলি তেওঁলোকে সেই তাৰ বিৰুদ্ধেও সেই বিষয়টোৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছিল আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু হৈছিল এই সংবাদমেলখনতে তেওঁ কৈছিল মুখ্যমন্ত্ৰীয়ে কৈছিল যে ৰাহুল গান্ধী লোকসভাৰ নিৰ্বাচনৰ পিছতে এৰেষ্ট হ'ব গ্ৰেপ্তাৰ হ'ব এইখন আছিল সেই ভিডিঅ' যিটো আপোনালোকে দেখিলে ইতিমধ্যে তাত তেওঁ সেইখিনি কথাও কৈছে আপোনালোকে এবাৰ পুনৰ চাই লওক that two cases has been registered. For Guwahati case, we have created a SIT. Already the SIT is working. We have identified the body double which was used by Rahul Gandhi during the Padayatra. So once Prime Minister goes back from Assam, I am going to give you a press conference on that. We have now confirmed that most of the road, Rahul was not sharing the crowd, his body double was sharing the crowd. And after the controversy, body double has quietly left from Guwahati without accompanying him to the next leg from Guwahati to Bengal part. After India Today Northeast exposed, I have not exposed anything. After they uploaded the photographs, that person quietly left Assam from Guwahati airport directly to Delhi without accompanying him to the last leg, which reconfirmed my allegation. So that both the Guwahati cases is under SIT. Jorhat is being investigated by our normal way. And body double part I am going to reveal after Prime Minister left the state. As of now, I don't want to enter into that. তেওঁ সেই ভিডিঅ'টোত প্ৰথম বডি ডাবলৰ কথা ক'লে তাৰ পিছত ক'লে যে কেছটো ৰুজু হৈছে এছআইটি গঠন হৈছে আৰু ৰাহুল গান্ধীয়ে এই বডি ডাবলৰ যি প্ৰসংগ বডি ডাবল কৰি যে ঠগি ফুৰিছে মানুহক সেই কাৰণে তেওঁ গ্ৰেপ্তাৰ হ'ব এছআইটিয়ে গোটেই প্ৰতিবেদন দিব আৰু লোকসভাৰ নিৰ্বাচনৰ পিছতে এই ঘটনাটো ঘটিব লোকসভাৰ নিৰ্বাচন হৈ গ'ল 2024 চনৰ মেত ফলাফল ওলাল আপোনালোক সকলোৱে জানে বৰ্তমান 2026 চনৰ মাৰ্চ মাহৰ আজি 31 তাৰিখ ৰাহুল গান্ধীৰ ওপৰত থকা সেই দুটা গোচৰ কি হ'ল আমি নাজানো ৰাহুল গান্ধী কিয় গ্ৰেপ্তাৰ কৰা নহল হেতু নাজানো আৰু বডি ডাবলৰ কথাটো যে তেওঁ কৈছিল সেই কথাটোনো কি হ'ল যে বডি ডাবলে আছিল নে আসলি আছিল নে ৰাহুল গান্ধী আছিলে নে নাছিলে নে ভিতৰত কি আছিল সেই কথাবোৰ নাজানো কিন্তু এটা কথা আমি অৱশ্যে নিশ্চিত হলো যে মুখ্যমন্ত্ৰীয়ে সেই সংবাদমেলখনত যিখন গাড়ীৰ ভিতৰৰ যিটো ৰুমৰ কথা দেখুৱাইছিল তাৰ যিখিনি ফটোগ্ৰাফছ দেখুৱাইছিল সেই ফটোগ্ৰাফছবোৰ যে ৰাহুল গান্ধীৰ লগত খুব ঘনিষ্ঠভাৱে যোৱা হয়তো সেয়া প্ৰদ্যুৎ বৰদলৈ আছিল নহলে ভূপেন বৰা কাৰণ এওঁলোকৰ নিচিনা মানুহবোৰ সেই সময়ত ৰাহুল গান্ধীৰ লগত আছিল গতিকে তেওঁলোকৰ কোনোবাই হয়তো সেই ফটোবোৰ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰিছিল যিবোৰ তেওঁ সেই সংবাদ মাধ্যমৰ আগত প্ৰদৰ্শন কৰিছিল গতিকে গাদ্দাৰী কৰা মানুহ দুজন ইতিমধ্যে আমি স্পষ্ট হৈছো এতিয়া যোৱা দুটা বছৰ ৰোৱাৰ পাছত দুটা বছৰ ৰব লগা হ'ল তাৰ কাৰণে কিন্তু ৰাহুল গান্ধী যে ডুপ্লিকেট আছিল সেই কথাটো মুখ্যমন্ত্ৰীয়ে নিজেই সেই বিষয়টো উত্থাপন কৰিছিল এতিয়া এই গৰাকী মুখ্যমন্ত্ৰীৰ পৰা আপোনালোকে আশা কৰিব পাৰেনে কাৰণ যি গৰাকী মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ সম্পৰ্কটো এছআইটি গঠন কৰিছিল জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণেও এছআইটি গঠন কৰিছিল এই জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে 1200 পৃষ্ঠা জোৰা যি এছআইটি গঠন হ'ল এছআইটি যি প্ৰতিবেদন আহিল সেই এছআইটি প্ৰতিবেদন পোৱাৰ পাছত যি গোচৰ প্ৰক্ৰিয়া চলি আছিল সেই গোচৰ প্ৰক্ৰিয়াত মূল যি দুগৰাকী অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ তেওঁৰ যি মহাবীৰে কোৱা যিটো তেওঁৰ ব্যৱসায় সেই ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ অনুমতি পালে দ্বিতীয়তে তেওঁ ফ্লেট ব্যৱহাৰ কৰাৰ অনুমতি পালে 16 লাখ টকা জমা দিলে দ্বিতীয়তে শ্যামকানু মহন্ত যিগৰাকী নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক আছিল যিগৰাকীয়ে তেওঁক নিমন্ত্ৰণ কৰি নিছিল সেইগৰাকীৰ বেংক একাউণ্টৰ সকলো লেনদেন আৰম্ভ কৰিব পৰা হ'ল গতিকে মুখ্যমন্ত্ৰীৰ সেই পানী নসৰকা এছআইটিৰ প্ৰতিবেদনৰ এই তথ্যৰ ভিত্তিত আদালতে সেই তিনিটা ৰায় দিলে আৰু ইফালে গৌৰৱ গগৈ যিখন এছআইটি সেই এছআইটিৰ প্ৰতিবেদনো যোৱা
ফেব্ৰুৱাৰীত দাখিল কৰিলে সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈ খলনায়ক আৰু তেওঁ নিজে নায়ক হোৱাৰ মানসিকতাৰে সেই সংবাদ মেলখন আয়োজন কৰিছিল সংবাদ মেলখনলৈ সমগ্ৰ ভাৰতৰ বিভিন্ন স্থানৰ পৰা বাঘা বাঘা সাংবাদিকক মাতি আনিছিল সংবাদ মেলখন লাইভ কৰিব লাগে তেওঁ কোৱা সকলো তথ্য দিব লাগে এই প্ৰকাণ্ড আকাৰৰ এখন চাৰ্জশ্বিট উলিয়াইছিল সেই সকলোবোৰ তথ্য দিয়াৰ পাছত কতো গুৰুত্ব সহকাৰে নিউজটো প্ৰকাশ নাপালে এই কাৰণে নাপালে কাৰণ সংবাদ মাধ্যমেও গম পালে যে যিখিনি কথা ইমান দিন তেওঁ কৈ আহিছিল তাতকৈ বেছি তাত কোনো তথ্য নাই বা গৌৰৱ গগৈ অপৰাধী সাজিব পৰা বা সন্ত্ৰাসবাদীৰ লগত সম্পৰ্ক থকাৰ কোনো তথ্য প্ৰমাণ এনেকুৱা নাই যিটোৰ জৰিয়তে গৌৰৱ গগৈ খলনায়ক সজাব পাৰি গতিকে এই দুখন এছআইটিৰ কথা আপোনালোকক ইতিমধ্যে ক'লো যি দুখন এছআইটিৰ পিছত গৌৰৱ গগৈ সম্পৰ্কত মানুহৰ ধাৰণা সলনি হ'ল এতিয়া শেহতীয়াকৈ দেখিছে উজনিত ধাৰণাটো একেবাৰে সলনি হৈছে তিনি গগৈ ঐক্যবদ্ধ হৈছে তাৰপিছত মুখ্যমন্ত্ৰীৰ হাতত আকৌ পুৰণা সেই দুটা বিষয় যি দুটা বিষয় তেওঁৰ মনত খুচখুচাই আছিল সেয়া এতিয়া গৌৰৱ গগৈ প্ৰসংগটো পুনৰবাৰ টানি আনিলে ভয়ংকৰ তথ্য আছে কিন্তু তেওঁ এতিয়া ইলেকশ্যনৰ কাৰণে ৰাজহুৱা নকৰে ইলেকশ্যন ডাঙৰ নে গৌৰৱ গগৈ পাকিস্তান লিংকটো ডাঙৰ আপোনালোকে কওকচোন লাগিলে ইলেকশ্যন এমাহ পিছুৱাই দিয়ক কিন্তু গৌৰৱ গগৈ যদি পাকিস্তানৰ লগত সন্ত্ৰাসবাদীৰ লগত লিংক আছে সেইখিনি তথ্য ৰাজহুৱা কৰক গৌৰৱ গগৈক যি কৰিব লগা আছে সেই শাস্তিয়ে দিয়ক সকলোৱে সেইটো বিচাৰে কিন্তু মুখ্যমন্ত্ৰীয়ে সেইটো নকৰে কিয় কাৰণ তেওঁক নিৰ্বাচনৰ সময়ত গৌৰৱ গগৈ বা বিৰোধীক হেয় প্ৰতিপন্ন কৰাৰ কাৰণে এটা ইছ্যু লাগে আৰু সেই ইছ্যুটো পুনৰবাৰ তেওঁ আজি ব্যৱহাৰ কৰিলে কিন্তু অসমৰ মানুহ ইমান মূৰ্খ হৈ থকা নাই এই কথাবোৰ বুজি পাইছে ইতিমধ্যে ৰাহুল গান্ধীৰ বডি ডাবলৰ কথা কৈ সমগ্ৰ ভাৰতৰ আগত ৰাহুল গান্ধীক হেয় প্ৰতিপন্ন কৰিব বিচৰা কাৰণে চেষ্টা কৰিছিল আপোনালোকে জানে তেওঁ যেতিয়া বডি ডাবলৰ সংবাদ মাধ্যমখন দিছিল অসমৰ বাহিৰৰ যিবোৰ সংবাদ মাধ্যম আছিল সকলোৱে সেই সংবাদ মেলখন প্ৰকাশ কৰিছিল সেই সংবাদ মেলখনৰ নিউজ প্ৰকাশ কৰিছিল বাতৰি প্ৰকাশ কৰিছিল এই কাৰণে যে তেওঁ সেই বডি ডাবলৰ প্ৰসংগটো এনেধৰণে উত্থাপন কৰিছিল সকলোৱে বিশ্বাস কৰিছিল যে সঁচাকৈ ৰাহুল গান্ধী বডি ডাবলেহে ইমান দিন এনেধৰণে ন্যায় যাত্ৰা চলাই আছিল নেকি এই ধৰণৰ প্ৰশ্ন এটা সকলোৰে মনলৈ আহিছিল কিন্তু সেয়াও গৈ শেষত ফোফোফোৰ হ'লগৈ গতিকে মুখ্যমন্ত্ৰীৰ এছআইটি মুখ্যমন্ত্ৰীৰ অভিযোগ এই সকলোবোৰেই যে এটা সময়ত মূল্যহীন হয় এইবোৰ যে সাময়িক আৰু সময়ে সময়ে তেওঁ এনেকুৱা কিছুমান বিষয় প্ৰাসংগিক কৰি তোলে আৰু পিছত সেই বিষয়বোৰ নিজে ফালৰি কাটে সেই কথাটো 100% স্পষ্ট বাৰে বাৰে তেওঁ এনেকুৱা ধৰণৰ কিছুমান বিষয় যিবোৰ মুখৰোচক কাহিনী বুলি ক'ব পাৰি তেনেকুৱা মুখৰোচক কাহিনী সৃষ্টি কৰে নিজে আমেজ লয় তেওঁ কাষে পাজৰে থকা শুৱে বায়ে থকা সকলোকো আমেজ দিয়ে আৰু আমাৰ যি সাধাৰণ ভোটাৰ তেওঁলোককো সেই ধৰণৰ বিষয়বোৰ উত্থাপন কৰি আমেজ দিবলৈ চেষ্টা কৰে বিশ্বাস পতিয়ন নিয়াবলৈ চেষ্টা কৰে কিন্তু খুব কম সংখ্যক যিসকলৰ কোনো ভাবিব পৰা ক্ষমতা নাই তেওঁলোকেহে সেই ধৰণৰ কথাবিলাক বিশ্বাস কৰিব ইতিমধ্যে আপোনালোকক মই তিনিখন এছআইটিৰ কথা ক'লো প্ৰথম এছআইটি গঠন কৰিছিল ৰাহুল গান্ধীৰ বডি ডাবলৰ কাৰণে যিখনৰ কোনো তথ্য নোলাল দ্বিতীয়তে গৌৰৱ গগৈ পাকিস্তান লিংক সম্পৰ্কত এছআইটি সেইখনৰ কি তথ্য ওলাল আপোনালোকৰ সন্মুখত একেবাৰে জলজলপটপট আৰু তৃতীয় এছআইটিটো আছিল জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কীয় তদন্তৰ এছআইটি যাৰ প্ৰতিবেদন ওলোৱাৰ পাছত যি মূল অভিযুক্ত বুলি কোৱা হ'ল তেওঁলোকৰ সম্পত্তিৰ পৰা আদি কৰি সকলোখিনি মুকলি হ'ল গতিকে আপোনালোকে সিদ্ধান্ত ল'ব আপোনালোকে এই বিষয়ে মন্তব্য কৰিব যে মুখ্যমন্ত্ৰী আৰু এছআইটি এনেকুৱা কি সম্পৰ্ক যিটো তেওঁ সময় সাপেক্ষে যেতিয়া তেওঁ নিজে বিপদত পৰা যেন পায় সেই বিষয়বোৰ উত্থাপন কৰে আৰু উত্থাপন কৰি তেওঁ সেই বিষয়বোৰৰ সহায় লৈ মানুহক ভুল পথে পৰিচালিত কৰিবলৈ চেষ্টা কৰে মই দাদাৰ লগত থাকিম আৰু মোক কৈছোঁ যে মই দাদাৰ লগত থাকিম জিন্দগী ভৰ মই বুঢ়াকালে ইয়াতে মৰিম মই এইটো কৈ থৈছোঁ আগতে এতিয়াও মই সেইটোৱে সেনেকৈ কৰিম যদি সোমাব নিদিয়ে নাই একো নাই নোসোমাওঁ একদম বাহিৰত ফুটপাথ দোকান চোকান কৰি দিম দাদা এই সমাধি ওচৰতে থাকিম তাততো সোমাব নিদিয়ে মই ৰাস্তা এৰি পাই থাকিম তাতে মই শুই থাকিম লাগিলে বৰষুণ ভিজি ভিজি এতিয়া মই তাকে ইহঁতক আজি মোক সোমাব খুজিছিলোঁ আজি সোমাব খুজিলে মোক উলিয়াই দিছে পুলিচ এখন লগাই পেলাই সিহঁতে মানে কথা কৈ থৈ দিছে যে প্ৰশান্তক আহিব নিদিবি তাক সোমাব নিদিবি এনেকৈ খুচুৱাই হেঁতেন দাদাটো মই এৰিব মন নাযায় মই এৰি নিদিওঁৱে দাদাক মই দাদাৰ লগত থাকিম আৰু মই মৰিম বুলি কৈছে মৰি এতিয়া সেনেকৈ থাকি মৰি যাম আৰু কৈ এতিয়া মোক সিহঁতে আকৌ উলিয়াই দিছে এতিয়া আৰু সিহঁতে কৈছে এনেকৈ বেমাৰ আছে হেঁতেন এতিয়া মই চব ৰিপৰ্ট দেখুৱালোঁ কৰিলোঁ একো বেমাৰেই নাই চব ঠিকে আছে ডক্টৰ কৈছে ঠিকে আছে
কোনে উলিয়াই দিছে? যোনটো কমিটিৰ টীমটো উলিয়াই দিছে। জুবিন ক্ষেত্ৰত চোৱা চিতা কৰাৰ এজন বিশেষ ব্যক্তিক আপোনালোকে দেখিছিলে। যদি জুবিন ক্ষেত্ৰত গৈছিলে তেনেহ'লে এজন ব্যক্তি, যিজন ব্যক্তিয়ে মৰালৈকে তাত থাকিম বুলি কৈছিলে, যাৰ নাম আছিলে প্ৰশান্ত ৰহাৰ। আৰু তেওঁ এতিয়া এটা বিপদত পৰিছে। তাৰে কমিটি, যি জুবিন ক্ষেত্ৰত চোৱা চিতা কৰা কমিটিয়ে তেওঁক তাৰ পৰা উলিয়াই দিছে বুলি এটা অভিযোগ তেওঁ আনিছে। আৰু মোৰ সৈতে আছে প্ৰশান্ত, আমি প্ৰশান্তৰ সৈতে কথা পাতিম। জুবিন ক্ষেত্ৰত কাম কৰিছিলা, কি কৈছিলা তুমি আগতে? মই তাত কৈছিলোঁ যে মই আগত কৈছোঁ যে মই ইয়াতে থাকিম, ইয়াতে মই ইয়াৰ পৰা মই আঁতৰি নাযাওঁ। তাৰপিছত সেই মই কথা তাত জবাব দিছোঁ, মই ইয়াতে থাকিম দাদাৰ লগত জিন্দগী ভৰ। আৰু সিহঁতে আৰু আকৌ এনেকুৱা ঘটনা হৈ গৈছে, ঠেং ভাঙি দিম, সেইটো লাগিছে কেছ। আকৌ সেইটো ঘটনা হৈ গৈছে, আকৌ এতিয়া মোক সিহঁতে আকৌ উলিয়াই দিছে এতিয়া। আৰু সিহঁতে কৈছে এনেকুৱা বেমাৰ আছে হেন তেন। এতিয়া মই চব ৰিপৰ্ট দেখুৱালোঁ, একো বেমাৰেই নাই, চব ঠিকে আছে, ডক্টৰে কৈছে ঠিকে আছে। কোনে উলিয়াই দিছে? যোনটো কমিটিৰ টীমটো উলিয়াই দিছে। কমিটিৰ মানুহে? কমিটি মানুহে উলিয়াই দিছে। জুবিন ক্ষেত্ৰততো কাম কৰি আছিলে? মই তাতে কাম কৰি আছিলোঁ। আপুনি তাত কিমান দিন কাম কৰি আছে? মোৰতো 6 মাহ হৈ গ'ল, দাদা 6 মাহ, মোৰো 6 মাহ হৈছে কাম কৰা। তাৰপিছত মোৰ এই ইহঁত বেমাৰ হোৱাৰ কাৰণে, মোৰ কোৱাৰ কাৰণে মই মেডিকেল গ'লোঁ, মেডিকেল চেক কৰালোঁ। আৰু চব চেক কৰাৰ পিছত ডক্টৰে কৈছে ঠিকে আছে, বেমাৰী একো নাই। কি বেমাৰ হৈছিলে? কি খুচুৰা বেমাৰ বুলি কৈছিলে, খুচুৰা বেমাৰ বুলি কৈছিলে। খুচুৰা বেমাৰ? সেইটো কৈছিলে। আপোনাৰ খুচুৰা বেমাৰ আছে? খুচুৰা বেমাৰ আছে বুলি কৈছে সিহঁতে। এতিয়া মই এই আঙুলি দেখা পাই বুলিও কৈছে। তাৰপিছত কোনে কৈছিলে আপোনাক? কমিটিয়ে কৈছে। আপুনি ডক্টৰক দেখুৱালে? মই ডক্টৰক দেখুৱালোঁ, ডক্টৰে কৈছে ঠিকে আছে, একো নাই, চব নৰ্মেল আহিছে। এতিয়া মই তাকে ইহঁতক আজি মোক সোমাব খুজিছিলোঁ, আজি সোমাব খুজিলে মোক উলিয়াই দিছে, পুলিচ এখন লগাই পেলাই। সিহঁতে মানে কথা কৈ থৈ দিছে যে প্ৰশান্তক আহিব নিদিবি, তাক সোমাব নিদিবি, এনেকৈ খুচুৰা হেন তেন। আৰু সিহঁতে একেবাৰে DSP লগাই, আৰক্ষী DSP কৈ পেলাই সিহঁতে উলিয়াই থৈ দিছে মোক। ইয়াৰ আগৰবাৰতো উলিয়াইছিলে? কিয় উলিয়াইছিলে? উলিয়াইছিলে, হয়। আগৰবাৰ কিয়? আগৰবাৰ সেই মানস ৰবীন্দ্ৰ 10,000 দিয়া লাফৰা সেইটো উলিয়াইছে, সোমাব নিদিওঁ, ঠেং ভাঙি দিম, সেইটো আগৰবাৰ সেইটো এনেকুৱা হৈছে। আৰু এতিয়া মোৰ চেম এনেকুৱাই ঘটনা হৈছে। আৰু মই এটা ভাবিছোঁ, মই ঠিক আছে, মই এতিয়া যদি তাত থাকিব নিদিয়ে, মইতো কৈছোঁ এতিয়া ইয়াতে থাকিম, ইয়াতেই মৰিম। এতিয়া মই যাম ক'ত, কি কৰিম? এতিয়া ক'ত যাব আপুনি? মই এতিয়া ক'ত যাম? মই এতিয়া তাতে ৰাস্তা ঘাটে থাকিব লাগিব। এইটো মই দাদাৰ ওচৰতে, মানে দাদা এই সমাধিৰ ওচৰতে থাকিম, তাততো সোমাব নিদিয়ে। মই ৰাস্তা এই পাই থাকিম, তাতে মই শুই থাকিম লাগিলে বৰষুণে ভিজি ভিজি। মই লাগিলে সেনেকৈ মৰি যাম। তথাপি দাদাৰ লগতে থাকিম? মই দাদাৰ লগত থাকিম, বাছ। মই তাৰ পৰা আঁতৰি নাযাওঁ। ইহঁতে মোক খেদি দিছেতো, মই গৈ আকৌ সেই দোকানৰ মুখত পৰি থাকিম, লাগিলে ভিতৰত সোমাব নিদিয়ে। মই তাতে বৰষুণ ভিজি তাতে মই মৰিম, বাছ। বৰষুণত ভিজিলেও থাকিম? ভিজিলেও থাকিম মই, মানে দাদাক চাই থাকিম? চাই থাকিম। দাদাক ইমান ভাল? দাদাক মই বহুত, দাদা মোক, তেওঁ মোৰ জীৱন যোৱা সেই পাতে মোক বাচাইছে, মোৰ হাত ঠিক কৰি দিছে। সেয়ে মই দাদাক কেতিয়াও পাহৰিব নোৱাৰোঁ। মই দাদাৰ লগত থাকিমেই। আৰু মই কৈছোঁ যে মই দাদাৰ লগত থাকিম জিন্দগী ভৰ, মই বুঢ়াকালে ইয়াতে মৰিম, মই এইটো কৈ থৈছোঁ আগতে। এতিয়াও মই সেইটোৱে সেনেকৈ কৰিম। যদি সোমাব নিদিয়ে নাই, একো নাই, নোসোমাওঁ। কিন্তু মই বাহিৰত ফুটপাথ দোকান চোকানে পৰি থাকিম, লাগিলে মই সেনেকৈয়ে থাকি থাকি তাতে মৰি যাম। পুলিচ লগাই? সেই পুলিচ লগাই হেৰি কৰিছে, কমিটি মানুহ। সিহঁতে মানে আগত জনাই থৈ দিছে, প্ৰশান্ত আহিলে তাক উলিয়াই দিবি, বেমাৰ আছে হেন তেন। বেমাৰ আছে বুলি এনেই কৈছে? অঁ। কোনে কৈছে আপোনাক? এইটো কমিটিয়ে কৈছে, কমিটি টীমটোও কৈছে। কি কৰিব আপুনি? মোৰতো ইয়াৰ পৰা এতিয়া মই ইয়াৰ পৰা যাম, মই এইটো ষ্টেচনত থাকিম আজি ৰাতি। মই তাৰ ভিতৰত থাকিম, ষ্টেচনত থাকিম, ৰাতিপুৱা আকৌ মই গৈ তাত দোকানৰ মুখত বহি থাকিম, দাদা সমাধি ওচৰত বহি থাকিম। সেইটো সমাধি এই পাই মই দাদাৰ চাই এনেই থাকিম, দাদাৰ ওচৰত থাকিম। দাদাটো মই এৰিব মন নাযায়, মই এৰি নিদিওঁৱে দাদাক, মই দাদাৰ লগত থাকিম। আৰু মই মৰিম বুলি কৈছে, মৰি এতিয়া সেনেকৈ থাকি মৰি যাম। আৰু সিহঁতৰ এইটো সিহঁতৰ মোৰ কি হৈছে নাজানো, কমিটিটো মানে মোক ভাল নাপায় নাই, হিংসা নাই, এনেকুৱা। মোৰ এনেকুৱা এটা মন লাগে যে সেইটো তেওঁলোকৰ লোকেল জেগা ন, মই হ'লোঁ এজন বহুত দূৰৰ হয়, মই ৰহা ছাইডৰ ন, মানে এনেকুৱা লাগে তেওঁ আহি ইয়াত কিয় কৰিব। একচুৱেলি এনেকুৱা ভাবোঁ মই, তেওঁ ইহঁতে কৰিব, তাকে কিয় ৰাখিম, আমাৰ ইয়াত লোকেলো কৰক, সেই উলিয়াই দিম, সেইটোৱে। আৰু ইহঁতে এতিয়া লোৱাতে কৰি আছে চাগে, সিহঁতে পইচা দি ৰাখিছে চাগে। আপুনি তাৰে মানুহ নহয় কাৰণে আপোনাক উলিয়াই দিছে? অঁ, সিহঁতে মানুহ কৰাইছে। আৰু মইতো এনেকুৱাতো কাম, মই বিনামূলীয়া স্বাৰ্থ্যও কৰি আছোঁ, মইতো পইচা হেৰি একো যোৱা নাই। আৰু সিহঁতে যোনটো লোৱা এনেকুৱা হেৰি কৰিছে, কিয় পইচা পাতি দিয়ে, মানে শুনা পাইছোঁ তাক অকণমান দিয়ে পইচা পাতি দৰমহা চৰমহা, সেনেকৈ তাক কৰি গৈছে। আৰু মোক নালাগে, মই দাদাৰ কাৰণে মই কৈছোঁ ন, মোক
একোৱে নিলে মই দাদাক এনেকৈয়ে কৈ থাকিম মই জিন্দেগী ভৰ থাকিলে মই জাষ্ট মই কোনোবা দিলে খাম নিদিলে নাই মই দাদাৰ লগত এনেকৈয়ে থাকিম মোৰ পইচা পাতি এইবিলাক হেৰি নাই